তো স্বাগতম জনাইছো বন্ধুসকল মোৰ আসাম টেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। তো আজি আমি শিকিম যে 4 পিছৰ পাজামা পেণ্ট কেনেকৈ বনোৱা হয় আৰু এই 4 পিছৰ পাজামা পেণ্টটো আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। তো ভিডিঅ'টো শেষলৈকে চাই থাকক, বহুতখিনি জানিব পাৰিব। আৰু এটো এম সাইজৰ হ'ব। তো এম সাইজৰ পাজামা কেনেকৈ আৰু কেনেকুৱা মেজাৰমেণ্টৰ কাটিব লাগে তো তাকে আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। তো তাৰ কাৰণে মই এটো কাপোৰ লৈছো আৰু কাপোৰটো এনেকুৱা উল্টা কৰি আমি ধুনীয়াকৈ পাৰি লম। তো কাপোৰটো আমি এনেকৈ পাৰি লোৱাৰ পাছত ফাৰ্ষ্টত আমি এটা ওপৰত এটা মাৰ্জিন কৰিম, যেটো এটা আমাৰ কঁকালৰ হ'ব। তো কঁকালৰ কাৰণে এটো মাৰ্জিন কৰিলো। তাৰ পাছত আমি এটো দীঘলৰ কাৰণে লম আৰু ওপৰৰ পৰা 1 ইঞ্চি এৰি পেলাই আমি দীঘল লম। তো এটো দীঘল লৈ আছো মই 37 আৰু ইয়াতে ওপৰৰ পৰা আমি হাইৰ কাৰণে লম 13 ইঞ্চি। 13 দুগুণ 26 ইঞ্চি আমাৰ হাই হ'ব। তো মই ইয়াতে 13 ইঞ্চিত মাৰ্জিন কৰিম। তো এতিয়া আমি এই সাইডে দি মাৰ্জিন কৰি ল'ব লাগিব। আৰু এটো হ'ব থাইটো হ'ব আমাৰ 26 ৰ পৰা 27 ইঞ্চি। তো মই এটো ফ্ৰন্ট পাৰ্টটো 13 ইঞ্চি বহলত কাটিং কৰিম। তো 13 ইঞ্চিত মাৰ্জিন কৰিলো। তাৰ পাছত আমি বটমৰ মাৰ্জিন কৰিম। তো বটমটো আমি ৰাখিম 8 ইঞ্চি। 8 দুগুণে 16 ইঞ্চি বটম হ'ব। 16 পৰা 17 হ'ব। তাৰ পিছত এটো আমি কঁকাল ৰাখিম। কঁকালত আমি ফ্ৰন্টত ৰাবাৰ নেদো, অকল বেকত ৰাবাৰ ব্যৱহাৰ কৰিম। তো ফ্ৰন্টৰ যেটো থাকিব হেটো আমি 10 ইঞ্চি ৰাখিম। আৰু হেটো হিচাপতে থাইত যেটো মাৰ্জিন কৰিছো তাতে মাৰ্জিন কৰিম আৰু সেই মাৰ্জিনটোৰ পৰা আমি ইভাগে আৰু 1.5 ইঞ্চি এক্সট্ৰাকে লম। এতিয়া এইকেটা যেকেটা মাৰ্জিন কলো এই মাৰ্জিন কেটা আমি ধুনীয়াকে মাৰ্ক কৰি লম এনেকে। তো এটো মাৰ্ক হোৱাৰ পাছত আমি এটো কাটি উলাই লম ফ্ৰন্ট পাৰ্টটো। আৰু এটো ওপৰৰ পৰা আমি 1 ইঞ্চি মাইনাস কৰিম, কাৰণ কি বেক সাইডত সে ফ্ৰন্ট সাইডটো আমাৰ ডাউন থাকিব। 1 ইঞ্চি মাইনাস কৰি এটো মাৰ্জিন কৰি এখিনি আমি কাটি উলিয়াই দিম। তো এটো ফ্ৰন্ট পাৰ্টটো আমাৰ কাটিং হৈ গল। এতিয়া আমি কি কৰিম, এই ফ্ৰন্ট পাৰ্টটো আমি সাইড কৰি লম। তো তাৰ আগত আমি এটো পকেটৰ মাৰ্জিন কৰি লম। এটো আমি পকেটৰ কাৰণে 2.5 ইঞ্চি বহল ললো আৰু যেটো ডিপটো আমি 6.5 ইঞ্চি লম। আৰু এটো মাৰ্জিন কৰি লম। দটাতে আমি এনেকুৱা অলপমান কাট কৰি লম। তো এটো হোৱাৰ পাছত আমি ফ্ৰন্ট পাৰ্টটো আমি সাইড কৰিম। সাইড কৰি এই যেটো কাপোৰ আছে এই কাপোৰটো দি এতিয়া আকৌ আমি যেটো বেক পাৰ্ট হ'ব সেই বেক পাৰ্টটো কাটিং কৰিম। তো তাৰ কাৰণে আমি এই কাপোৰটো ধুনীয়াকৈ পাৰি ল'ব লাগিব। তো কাপোৰটো পাৰা হোৱাৰ পাছত যেটো আমি ফ্ৰন্ট পাৰ্ট সাইডত ৰাখিছিলো হেটো আমি ধুনীয়াকৈ এই কাপোৰটোৰ ওপৰত এনেকে পাৰি লম। তো আৰু এটো ভালকে মিলাই লম। মিলাই লৈ পেলাই তাৰ পাছত আমি বেক পাৰ্টটো কাটিং কৰিম। তো বেক পাৰ্টটো আমি পাৰি লোৱাৰ পাছত এই বেক পাৰ্টটো আমাৰ অকনমান মাৰ্জিন কৰিব লাগিব। তো এটো কঁকালৰ সাইডত আমি মাৰ্জিন কৰিম আৰু যেটো ফ্ৰন্ট পাৰ্ট আছে চাওক মই ফ্ৰন্ট পাৰ্টত স্কেলটো ম্যাক্সিমাম 2 ইঞ্চি ওপৰ মানে কি ওপৰ পেনে ৰাখিছো, যেটো আমাৰ হাইৰ সাইড হয় হেতুত। আর যেটো সাইডত পকেটত হ'ব হেতু সাইডত আমি বৰাবৰ ৰাখিছো। তো মাৰ্জিনটো চাওক এই সাইডত আমি বৰাবৰ ৰাখিছো। আৰু যেটো থাই আছে থাইৰ এটো অলপমান মাৰ্জিন কৰি লম আৰু বটমতো আমি অকনমান মাৰ্জিন কৰিব লাগিব। তো এতিয়া আমাৰ এই মাৰ্জিন কেটা হোৱাৰ পাছত এই যেটো থাই আছে থাইটোৰ যেটো আমাৰ ফ্ৰন্ট পাৰ্ট আছে ফ্ৰন্ট পাৰ্টত আমি 2 ইঞ্চি ওভাৰ লম। ওভাৰত মাৰ্জিন কৰিম। আৰু যেটো বটম আছে বটমৰ পেনেও আমি 2 ৰ পৰা 1.5 ইঞ্চি এক্সট্ৰাকে লৈ মাৰ্জিন কৰিম। এতিয়া থাই আৰু বটমৰ যেটো মাৰ্জিন আছে হেতু আমি লক কৰিম। তাৰ আগতে এটো সাইডতো আমি মাৰ্জিন কৰিম আৰু ইয়াৰ পৰা আমি টোটাল যেটো থাই হেতু আমি জুখিম। তো এটো ফ্ৰন্ট পাৰ্ট আমাৰ কিমান আহি আছে 12.5 ইঞ্চি আহি আছে। আকৌ এই মাৰ্জিনটোৰ পৰা হেতু মাৰ্জিন লগে আমাৰ 27 আহি আছে। তো 26-27 আমাৰ থাই থাকিব। এতিয়া আমি কঁকাল জুখিম। তো কঁকালটো আমি এই মাৰ্জিনটোৰ পৰা 2 ৰ পৰা 2.5 ইঞ্চি বঢ়াই লম।
এটো সিধা সিধি কৰি আমি মাৰ্জিন কৰি লম ইয়াৰ পৰা আমাৰ এটো 2 পৰা 2.5 ইঞ্চি আমি বঢ়াই ললো এতিয়া এইকেটা মাৰ্জিন আমি এনেকে লগ লগাই এই যেটো মাৰ্জিন এটো হিচাপত আমি ব্যাক পাৰ্টটো কাটি উলিয়াম আৰু পেনটো 4 পিছৰ পেনৰ সদায় ব্যাক পাৰ্টটো ডাঙৰ থাকে তো এটো আপোনালোকে লক্ষ্য কৰিব তো এটো কাটিং হৈ গল এটো কাটিং হোৱাৰ পাছত এতিয়া আমি এই কাপোৰখিনি সাইডত ৰাখো সাইডত ৰাখি এতিয়া এই যেটো এক্সট্ৰা কাপোৰ আমাৰ সাইডত ৰৈ আছে ইয়াৰ পৰা আমি পকেটৰ কাৰণে কাপোৰ লম তো এটো অলৰেডি আমাৰ দুজাপত আছে তো আৰু দুটা পকেট লাগিব তাৰ কাৰণে আকৌ আমি এনেকে আৰু এটা জাপ কৰি লম জাপ কৰি এটো তেতিয়া আমি 13 ইঞ্চি দীঘল লম 13 ইঞ্চি দীঘল লৈ পেলাই নরমালি আমি যিমানখিনি বহল লাগে হেতু হিচাপত আমি বহলটো দিম তেটো কাটি ওলাৰ পাছত আকৌ আমি এনেকে ধৰক 6 বা 7 ইঞ্চি বহলত নরমালি আমি এটা আইডিয়া কৰি এনেকে বৰাবৰ কাটি দিম আকৌ এই যেটো সাইড আছে এই সাইডটো আমি এটো কাট কৰিম তো ইয়াতে আমাৰ দুটা পকেট হৈ গল অলপ মানে এনেকে কোঠাটো ৰাউন্ড কৰি দিম তো এটো আমাৰ পকেট হৈ গল এতিয়া আমি ইয়াৰ পৰা ফ্ৰন্ট সাইডৰ কাৰণে বেলি কৰিম তো ফ্ৰন্ট সাইডত আমি 10 ইঞ্চি ৰাখিছিলো ইয়াত অলপমান ডাঙৰে ৰাখিম তো এটা আমি 14 ইঞ্চি দীঘলত লম এটা আমি মাৰ্জিন কৰি লম তো এটো দীঘলৰ মাৰ্জিন কৰিলো এটো সাইডতো মাৰ্জিন কৰি লম মাৰ্জিন কৰাৰ পাছত যেটো বহলটো আমি 4.5 বা 5 ইঞ্চি আমি বহল লম তেটো সাইডতো মাৰ্জিন কৰিম আৰু এই সাইডটো সেম হেতু হিচাপতে মাৰ্জিন কৰিম তো ইয়াত আমাৰ কি হ'ব এতিয়া ফ্ৰন্ট সাইডত আমাৰ দুটা পাটৰ কাৰণে দুটা পিস লাগিব তো এই দুটা পিস আমাৰ এটো হৈ গল আৰু এতিয়া আমি যেটো ব্যাক পাৰ্টৰ ৰাবাৰ ব্যৱহাৰ কৰিম যেতে সেই ৰাবাৰৰ কাৰণে আমি এটো 4 ইঞ্চি বহলত বৰাবৰ এনেকে কাটি লম ইয়াৰ পৰা হয়তো অকনমান কাপোৰ আমাৰ বেছি হ'ব হেতু আমি সিলাইৰ পাছত আমি এখিনি কাটি পেলাই দিম তো পাজামাটো আমাৰ কাটিং কমপ্লিট হত এতিয়া আমি সিলাই কৰিম তো এটো পকেট এটো হল সন্মুখৰ বেল আৰু এটো হল পিছপেনৰ বেল তো স্টেপ টু স্টেপ চাই থাকক এতিয়া ফাৰ্স্ট পৰ্যায়ত আমি কি কৰিম যেটো পকেট হয় পকেট দুটা বনাম তো তাৰ কাৰণে মই ইয়াৰ পৰা ফ্ৰন্ট সাইড দুটা লৈ লম তো এটো হল আমাৰ সন্মুখৰ পাৰ্ট একদম সহজতে মই আপোনালোকক পকেট বনোৱা দেখাম তো সব এই পাৰ্টটো মই সিধাকে লৈছো আৰু এই পাৰ্টটো মই উল্টাকে লৈছো তো এই দুটা পাৰ্টৰ পকেটৰ আৰু ইয়াৰে এই সিধা পাৰ্ট এনেকে ৰাখিব ৰাখি এই যেটো মাৰ্জিন আছে ইয়াতে যেটো মাৰ্জিন আছে আৰু ইয়াতে যেটো মাৰ্জিন আছে এই মাৰ্জিন হকাৰ আমি এনেকে ইয়াতে সিলাই আনি ইয়াতে এনেকে কোনা কাটি দিম কোনা কাটি দিয়াৰ পাছত ইয়াৰ ওপৰেদি আৰু এটা মিহিকে সিলাই মাৰিম আমি একদম এই যেটো সিলাই আছে সিলাইটো কাকে দি এতিয়া এই কাপোৰটোৰ ওপৰেদি ইয়াতে কাকে দি আৰু এটা সিলাই মাৰিম আমি এতিয়া এই যেটো পকেটৰ কাপোৰ এটো আমি এনেকে ধৰিম এনেকে সিধা সাইডত এনেকে সিলাই মাৰিম এটা তো সব এটো আমাৰ ইজিলি পকেট হৈ গল এটো হল ক্রস পকেট পায়জামা যেবিলাক আমাৰ নরমালি রেডিমেড পায়জামা থাকে এতিয়া এই সাইডটো আমি ব্লক কৰি দিম
এটো আমাৰ পকেট হৈ গল তো এতিয়া এই পকেটটো যেনেকে বনালো সেম আৰু যেটো এটা পাৰ্ট আছে হেতুটো আমি সেম এনেকে বনাম তো এটা আমাৰ দুটা পকেট হৈ গল এটোৰ হল আৰু এটোৰ হল তো এতিয়া আমি কি কৰিম ইয়াৰ ওপৰত বেল জয়েন কৰিম আৰু বেল জয়েন কৰাৰ কাৰণে আমি কি কৰিব লাগিব আগতে হাইটো সিলাব লাগিব তো এই দুটা পাৰ্ট যেহেতু আমাৰ হৈ গল এতিয়া এটো হল ফ্ৰন্টৰ হাই তো এটো হাইটো জয়েন কৰিম আগত এটো সন্মুখৰ এটো জয়েন হল এতিয়া এই যেটো বেল সন্মুখৰ যেটো বেল আছিল এই বেলটো আমি ইয়াতে দুটা পাৰ্ট আছে এটো তো ইয়াতে দি আমি এটা সিলাই মাৰিম কিন্তু ইয়াতে আমি অকমান হোল ৰাখিম কাৰণ আমি ইয়াতে ফ্ৰন্টত ৰছী ব্যৱহাৰ কৰিম তো ৰছীৰ কাৰণ আমি ইয়াতে হোল ৰাখিম তো এই হোলটো আমি সন্মুখত পেলোৱাৰ কাৰণে ইভাগে ৰাখিম আৰু এই মাথাটোত আমাৰ এই সাইডটো এনেকে জয়েন হ'ব তো এই যেটো জয়েন আছে আৰু এই হাইট যেটো জয়েন এটো আমি মিডল পয়েন্টত ৰাখিম তো এটো আমাৰ ফ্ৰন্টৰ বেল হৈ গল এতিয়া আমি কি কৰিম ইয়াতে ৰছী লগাম তো এতিয়া আকৌ ৰছী বনাম তো এটো এতিয়া লাগা হলে এনেকে টানি বান্ধিব আৰু নালাগিলে আৰু নাই এটো এনেকে থাকিব তথাপি ৰছীটো দি দিলো আমি পিছৰ পৰ্যায়ৰ কাৰণে তো ফ্ৰন্ট সাইডৰ কাম আমাৰ ক্লিয়াৰ হল এতিয়া আমি বেক পাৰ্টৰ কামখিনি কৰিম তো বেক পাৰ্টটো ফাৰ্ষ্টত আমি কি কৰিম আৰু এই হাইটো আমি এটোটো আগতে জয়েন কৰি লম তো এটো হাইটো জয়েন হল এতিয়া আমি কি কৰিম ইয়াতে এই যেটো পিছপেনে কাপোৰ কাটিছিল ৰাবাৰৰ কাৰণে এই কাপোৰখিনি আমি আকৌ ইয়াতে জয়েন কৰিম তো সব এই কাপোৰটো আমাৰ ইয়াতে জয়েন হল এতিয়া আমি কি কৰিম এই কাপোৰখিনি জয়েন হোৱাৰ পাছত আমি এটো সাইডটো জয়েন কৰিম আৰু তাৰ কাৰণে আমি এই যেটো ফ্ৰন্ট পাৰ্ট আমাৰ ৰেডি হৈ আছে এটো আমি ইয়াতে ইয়াৰ ওপৰত এনেকে লৈ লম লৈ এই যেটো বেলৰ জয়েন আৰু এটো যেটো ৰাবাৰৰ জয়েন এই জয়েনটো আমি মিলাই লম তো সব এটো আমাৰ সাইড জয়েন হল আৰু এখিনি এই কাপোৰ এটো আমি ফোল্ড কৰি অলৰেডি দিছো ইয়াতে এতিয়া ৰাবাৰ ফিটিং কৰি আমি সাইডটো সিলাই মাৰিম কিন্তু তাৰ আগত আমি এই তলৰ কামখিনি ক্লিয়াৰ কৰোঁ এনেকে ফোল্ড কৰি দি এই যেটো মাৰ্জিন কৰিছিল আমি কাটিং কৰাতে যেখিনি দীঘল ৰাখিছিল হেতু হিচাপত আমি এটো সিলাইটো মাৰি তো এটা আমাৰ তলৰ দুটা ভৰিৰ তলৰখিনি সিলাই কৰা হ'ল তো এতিয়া আমি কি কৰিম এটো এনেকে জয়েন কৰিম বৰাবৰ তো এটো আমাৰ এই সাইডৰ সিলাই কমপ্লিট হ'ল এতিয়া পেনটো সিধা কৰি চাও কেনেকুৱা লাগিছে
এই সাইডৰ পকেট এতিয়া ৰাবাৰ লগাৰ কাৰণে এম সাইজৰ যেটো পেনৰ ককাল হয় হেতু 30 ইঞ্চি থাকে তো এই বেলখিনি জুখি লম যে ইয়াত আমাৰ কিমান ইঞ্চি টিকিল এতিয়া 19.5 ইঞ্চি টিকিছে 30 ইঞ্চি তো তেনেহলে আমাক আৰু কিমান লাগিব 10.5 ইঞ্চি ৰাবাৰ লাগিব তো এখিনি ৰাবাৰ চাও কিমান আছে ইয়াতে 12 ইঞ্চি আছে 12.5 ইঞ্চি তো 10.5 ইঞ্চি আমাক লাগে 11.5 ইঞ্চি লম কাৰণ কো দুই সাইডত অলপমান সিলাই যাব হেতু কাৰণে 11.5 ইঞ্চি লম তো এটো 1 ইঞ্চি ৰাবাৰ আমি ইয়াৰ পৰা এটো কাটি পেলাই দিম আহি যাব এই ৰাবাৰটো আমি এনেকে সিধা খাই লও যেহেতু আমাৰ কাপোৰটো এনেকে আহিব তো ইয়াতে এনেকে জয়েন কৰিলো এতিয়া সব এই মাথাটো এনেকে ধৰি মিলাই চাব এতিয়া এটো হল আমাৰ ওপৰৰ সাইড এটো ওপৰৰ সাইড তো ৰাবাৰটো আমাৰ এনেকে আহিব লাগিব এটো জয়েন হল এতিয়া কি হ'ব আমাৰ এই যেটো কাপোৰ আছে ৰাবাৰৰ কাপোৰটো এই কাপোৰটো আমাৰ এনেকে আহিব এই সাইডৰ আহিল এই সাইডৰ এনেকে এতিয়াটো আমাৰ সিধা হৈ থাকিল এতিয়া আমি ফাৰ্স্ট পৰ্যায়ত কি কৰিম এই ৰাবাৰটো ব্লক কৰাৰ কাৰণে এই যেটো ইয়াতে কাখেদি এটা সিলাই মাৰিম তো এটো আছিল আমাৰ এই পায়জামাটো লাষ্ট ফিনিশিং সিলাই তো এতিয়া পায়জামাটো সিলাই কমপ্লিট মই আপোনালোকক এতিয়া দেখাই আছো তো এটো সব এটো মোৰ সিলাই কমপ্লিট হল এয়া এটো ফ্ৰন্ট সাইড আৰু এয়া পকেট এটো এটা আৰু এটো এটা দুটা পকেট আৰু এয়া ফ্ৰন্টত ৰসি যদি ককালটো লুজ হয় এনেকে এই ৰসিটো দি বান্ধিব পাৰিব তো 30 সাইজৰ পেন এম সাইজৰ পেন এনেকে সিলাব আৰু মই বেক সাইডটো মই দেখাই দি আছো এটো আৰু প্ৰেছ কৰাৰ পাছত পেনটো আৰু বহুত ভাল লাগিব তো গম পালে আপোনালোকে যে নরমালি পায়জামা পেন কেনেকে বনোৱা হয় পকেট দি পেলাই আৰু এটো 4 পিছৰ হয় ইয়াৰে দুটা কাটিং আছে এটা আছে 2 পিছৰ আৰু এটা হল 4 পিছৰ তো এটো হল 4 পিছৰ আৰু 2 পিছৰটো বেলেগ এটো নরমালি দুটা ফোল্ড কৰি ইজিলি কাটিং কৰিব পাৰে তো আজিৰ এই ভিডিওটো যদি আপোনালোকক ভাল লাগে তেনলে প্লিজ লাইক কৰিব কমেন্ট কৰিব আৰু যদি মোৰ চেনেলত নতুন কাহিছে তেনলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু এই ভিডিওটো আপোনালোকক বন্ধু বান্ধৱীৰ লগতো শেয়াৰ কৰিব তো ধন্যবাদ লগ পাম আৰু এটা নতুন ভিডিও